মই জাকিৰ হোসেন স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ। আজি মই ক্লাছ 10 ৰিভিজন R1-ৰ 7 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। যোৱা ভিডিঅ'ত মই তোমালোকক 6 নম্বৰ প্ৰশ্নটো মই সমাধান কৰি দিছোঁ। আজি 7 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। তো তোমালোকে দেখাই পাইছে মই সংখ্যাবিলাক লিখি ৰাখিছোঁ। তো এই সংখ্যাবিলাকৰ আমি কি কৰিম? বৰ্গমূল নিৰ্ণয় কৰিম। তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। দশমিক সংখ্যা থাকিলে কেনেকৈ বৰ্গমূল নিৰ্ণয় কৰিব লাগে। তো আমি আগতে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি কি কৰিছোঁ? বৰ্গমূল নিৰ্ণয় কৰিছোঁ। বৰ্গমূল কেনেকৈ উলিয়ায়। তো আজি মই তোমালোকক শিকাম যে দশমিক সংখ্যা থাকিলে কেনেকৈ বৰ্গমূল উলিয়ায়। ঠিক আছে, তো সংখ্যাটো কিমান আছে? 12.25। ঠিক আছে, তো আমি কি কৰিম? প্ৰথমে ইফালৰ পৰা দুটাকৈ সংখ্যা ল'ম। তাৰপিছত ইয়াতে এই দুটা সংখ্যাত কিমান আছে? 12 আছে। আমি কি কৰিম যে কোনো এটা সংখ্যাৰ আমি বৰ্গ কৰি ল'ম, যাতে এই সংখ্যাটোতকৈ সৰু থাকে নাইবা সমান থাকে। তো আমি যদি 3ক বৰ্গ কৰোঁ, 3ক বৰ্গ কৰিলে কিমান হয়? 9। সাপোজ 3ক বৰ্গ কৰিলে হয় 9 আৰু 4ক বৰ্গ কৰিলে হয় 16। ঠিক আছে, তো আমি কি কৰিম? 3ক বৰ্গ কৰি ল'ম। 3ক বৰ্গ কৰিলে কিমান হ'ব? 9 আৰু যিটো আমাৰ 12তকৈ সৰু হ'ব। ঠিক আছে, এতিয়া বিয়োগ কৰিলে কিমান হ'ব? 3। বিয়োগ কৰিলে কিমান হ'ব? 3। তাৰপিছত আমি কি কৰিম? এই 6টো এই 3টো আমি কি কৰিম? ডাবল কৰি দিম। তো ইয়াক ডাবল কৰি দিলে কিমান হ'ব? দুগুণ কৰি দিলে কিমান হ'ব? 6। ঠিক আছে, আৰু এই দশমিকটো আমি কি কৰিম? ওপৰত লিখিম। ক'ত লিখিম? ওপৰত। আৰু এই 2 5 একেলগে দুটা সংখ্যা নামি আহিল। এতিয়া আমি কি কৰিম? যিহেতু এই সংখ্যাটোৰ এই বৰ্গ সংখ্যাটোৰ এককৰ ঘৰত 5 আছে, তো আমি কি দিম? ইয়াত এটা 5 দিম আৰু ইয়াত এটা 5 দিম। তো তোমালোকে দেখিবা যে 65 আৰু 5 পূৰণ কৰিলে এইটো হ'ব। তো 5 5 গুণ 25 5 হাতত থাকিব 2, 5 6 গুণ 30, 30 7 2 কিমান হয়? 32। এইটো মিলি গৈছে। তো আমাৰ কি হ'ব? সংখ্যাটোৰ বৰ্গমূল কিমান হ'ব? সংখ্যাটোৰ বৰ্গমূল হ'ব এইটো 3.5। ঠিক আছে, নেক্সট 2 নম্বৰটো আমি কৰিম। বৰ্গমূল নিৰ্ণয় কৰিম। কিমান আছে? এতিয়া মই 2 নম্বৰ সংখ্যাটো বৰ্গ কৰিম। 2401। তো এই সংখ্যাটোক বৰ্গমূল নিৰ্ণয় কৰিলে আমি সেম নিয়ম, সংখ্যা দুটাকৈ ল'ম। এতিয়া ইয়াত কিমান আছে? 24। আমি এটা সংখ্যাৰ বৰ্গ কৰিম যাতে এই সংখ্যাটোতকৈ কম থাকে নাইবা সমান থাকে। যদি 4ক বৰ্গ কৰা যায় তো কিমান হ'ব? 4 4 গুণ কিমান হ'ব? 16। ঠিক আছে, এতিয়া আমাৰ কি কাম থাকিব? এইটোৰ পৰা এইটো বিয়োগ কৰিলে কিমান হ'ব? 8। ঠিক আছে, তাৰপিছত এই সংখ্যাটোক ডাবল কৰিম। কিমান হ'ব? 8। এতিয়া এই দশমিকটো ক'ত দিম? ওপৰত দিম। ঠিক আছে, এতিয়া আমি 0 1টো নামি আনিম। এতিয়া কথা হ'ল যে আমাৰ এই বৰ্গ সংখ্যাটোৰ এককৰ ঘৰত কিমান আছে? 1 আছে। তো আমি কি জানো যে কোনো বৰ্গ সংখ্যাৰ এককৰ ঘৰত যদি 1 থাকে, সংখ্যাটোৰ বৰ্গমূলত হয় 1 থাকিব নহ'লে 9 থাকিব। ঠিক আছে, তো আমি কি কৰিম? প্ৰথমে সাপোজ 1 বহালে কি হ'ব? 1 বহালে 1 এটা বহাই দিলে ইয়াতো 1 দিব লাগিব। তো 1ৰ লগত এইটো পূৰণ কৰিলে এইটো 1 হয়, তো এইটো আমাৰ নিমিলে। তো আমি কি দিম? এটা 9 দিম। তো 9 দিলে ইয়াতো এটা 9 দিব লাগিব। তো এতিয়া আমি 89ৰ লগত কি কৰিম? 89ৰ লগত এই 9 সংখ্যাটো কি কৰিম? পূৰণ কৰিম। ঠিক আছে, তো পূৰণ কৰিলে 9 9। ঠিক আছে, 81 1 হাতত থাকিব 8, 8 9 গুণ 72, 72 আর 8 কিমান হ'ব? 80। তো আমাৰ সংখ্যাটো মিলি যাব, হয়নে? সংখ্যাটো মিলি যাব। এতিয়া আমাৰ বৰ্গমূল কিমান হ'ব? বৰ্গমূল হ'ব যেটো আনসার আহিছে আমাৰ 4.9। এইটো হ'ল আমাৰ আনসার। ঠিক আছে, আমাৰ 2 নম্বৰ সংখ্যাটো হৈ গ'ল। এতিয়া 3 নম্বৰ সংখ্যাটো দিয়া আছে 146.41। এই সংখ্যাটোৰ বৰ্গমূল নিৰ্ণয় কৰিম। ঠিক আছে, তো ঠিক আগৰ দৰে এইফালৰ পৰা দুটাকৈ সংখ্যা ল'ম আৰু ইয়াত কি এটা থাকিব। এতিয়া আমি কি কৰিম? এই প্ৰথম যেটো আমাৰ কি আছে? প্ৰথম যেটো ঘৰত আমি দাগ দিছো এটোত কিমান আছে? 1 আছে। এতিয়া আমি কি কৰিম? এই 1ৰ বৰ্গ কৰিম। 1ৰ বৰ্গ কৰিলে কিমান হ'ব? 1। ঠিক আছে, এতিয়া কি কৰিম? এই সংখ্যাটোক ডাবল কৰি দিম। কিমান হ'ব? 2। তাৰপিছত এই 462 নামি আনিম, তললৈ নামি আনিম। ঠিক আছে, এতিয়া ইয়াতে কিমান আছে? 46। তো আমি যদি এটা ইয়াতে 2 দিওঁ, তো ইয়াতে এটা 2 দিলে কিমান হ'ব? 2ৰ লগত 22 পূৰণ কৰিলে কিমান হ'ব? 46। ইয়াতকৈ 46তকৈ কম আছে। ঠিক আছে, তাৰপিছত এইটো বিয়োগ কৰিলে কিমান হ'ব? 2।
এতিয়া আমি কি কৰিম, এইটো সংখ্যা নামি আহিব আৰু তাৰ আগতে এটা দশমিক আছে, এইটো কি ইয়াতে হ'ব, এই 41টো নামি আনিম। ঠিক আছে, 41টো নামি আহিব। এতিয়া এই ইয়াত 12 আছে, 12ক ডাবল কৰিলে কিমান হ'ব, 24। ঠিক আছে, ইয়াত এককৰ ঘৰত 1 আছে, তো ইয়াত যদি এটা 1 দিয়া যায়, ইয়াতো যদি 1 দিয়া যায়, তো 1ৰ লগত এইটো পূৰণ কৰিলে, এই সংখ্যাটো পূৰণ কৰিলে কি হ'ব, 241 হ'ব, হয়নে? তো আমাৰ বৰ্গমূল কিমান হ'ব, এইটো 12.1। ঠিক আছে, আমাৰ বৰ্গমূল হ'ব 1446.41ৰ বৰ্গমূল কিমান হ'ব, 121। ঠিক আছে, 12.1। 4 নম্বৰ সংখ্যাটো দিয়া আছে 102.01। এই সংখ্যাটোক বৰ্গ কৰিম। ঠিক তেনেদৰে এইফালৰ পৰা দুটাকৈ সংখ্যা দাগ দি যাম। তো এতিয়া আমাৰ ইয়াতে কিমান আছে, 1 আছে, 1ক বৰ্গ কৰিলে 1 হ'ব। ঠিক আছে, এতিয়া কি কৰিম, এই 0টো নামি আনিম, তললৈ নামি আহিব, এইটো 1ৰ পৰা 1 গ'লেতো 0 হ'ব। তো ইয়াতে এই 0 আগফালৰ 0টো ইয়াতে দিম। ঠিক আছে, এই 0টো ইয়াতে দিম। এতিয়া আমাৰ কি কাম, এই ইয়াত কিমান হ'ল, 10 হ'ল, ইয়াত ডবল কৰিলে কিমান হ'ব, 10ক ডবল কৰিলে হয় 20। ঠিক আছে, এতিয়া এই 01টো নামি আনিম, কিমান হ'ল, 201। এতিয়া এই দশমিকটো আমাৰ কি ইয়াতে হ'ব। এতিয়া আমাৰ কি ইয়াত এককৰ ঘৰত কিমান আছে, 1, এইটো 1 দিলে, এইটো 1 দিব লাগিব। এতিয়া 1ৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব, 201। ঠিক আছে, তেন্তে আমাৰ কি হ'ব, এনচাৰটো কিমান হ'ব, বৰ্গমূল কিমান হ'ব, 10.1। তো 102.01ৰ বৰ্গমূল হ'ব 101, এইটো আনচাৰ। ঠিক আছে, 101।